Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এটা নিউ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ এনভাইৰনমেণ্টেল ইস্যুজ। পৰিৱেশ মানে হৈছে কি আমাৰ চাৰিওফালে যিমান যি বস্তু আছে গোটেইবোৰ বস্তুক লৈ কি হৈছে আমাৰ পৰিৱেশটো গঠিত হৈছে। এনভাইৰনমেণ্ট মানে হৈছে কি এৰাউণ্ড আমাৰ চাৰিওফালে কি আছে। এতিয়া আমি আমাৰ পৰিৱেশটো কেনেকুৱা বিচাৰোঁ, আমি বিচাৰোঁ যে আমাৰ পৰিৱেশটো আমাৰ যিটো প্লেনেট আছে, যিটো প্লেনেটত আমি আছোঁ, প্লেনেটটো যাতে সেউজীয়া প্লেনেট হয়, গছ গছনিৰে ভৰি পৰা প্লেনেট হয়। আমি যাতে আমাৰ পৰিৱেশটোত ফ্ৰেছ এয়াৰ পাওঁ, যিবোৰ আমি উশাহ নিশাহত ব্যৱহাৰ কৰোঁ, সেইবোৰ এয়াৰ যাতে প্ৰদূষিত এয়াৰ নহয়। তাৰপিছত আমি খোৱা খাদ্য যাতে হেল্ডি খাদ্য হয়, তাৰমানে কি হয় যে খাদ্যসমূহত যাতে কোনো ধৰণৰ বিষাক্ত পদাৰ্থ মিহলি হৈ নাথাকে। আৰু এইটো কেৱল মানুহেই নিবিচাৰে, পৃথিৱীত যিমান জীৱ জন্তু আছে গোটেই জীৱ জন্তুৱে এনেকুৱা এটা সুস্থ পৰিৱেশ বিচাৰে। কিন্তু কি হৈ আছে যে আমাৰ পৰিৱেশটোৰ লগত কিছুমান আনডিজিয়াৰেবল কম্পনেণ্ট, কিছুমান আমি নিবিচৰা পদাৰ্থ আমাৰ পৰিৱেশৰ লগত মিহলি হৈ আছে, মিহলি হৈ পেলাই আমাৰ পৰিৱেশটোক প্ৰদূষিত কৰি আছে। চ' এইটো চেপ্টাৰত আমি সেই ইস্যুসমূহৰ বিষয়ে পঢ়িম যে পৰিৱেশৰ লগত জড়িত কি অসুবিধা আছে, কি কাৰণে আমাৰ পৰিৱেশটোত এই অসুবিধাসমূহৰ সৃষ্টি হৈছে, আমি ইয়াক কেনেকৈ বচাব পাৰিম, সেই বিষয়ে আছে আমাৰ এই চেপ্টাৰটোক। আৰু সেইকাৰণে ইয়াক পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ কৈছে। তাৰমানে এইটো হৈছে কি পৰিৱেশৰ লগত ৰিলেটেড কি বস্তু আছে সেইটো। এতিয়া এই পৰিৱেশৰ যে ইস্যুসমূহৰ সৃষ্টি হৈছে সেইটো কিহৰ কাৰণে হৈছে, এনেকুৱা কি বস্তু আছে যিটোৱে আমাৰ পৰিৱেশটো স্পইল কৰিছে। চ' প্ৰথমটো হৈছে কি প্ৰদূষণৰ বিষয়ে আমি সকলোৱে জানো। তোমালোকে প্ৰদূষণৰ বিষয়ে ডাঙৰ এছে লিখিছা, লয়াৰ ক্লাছৰ পৰাই প্ৰদূষণৰ বিষয়ে আছে হয়নে। প্ৰদূষণ মানে হৈছে কি যেতিয়া কিছুমান অলাগতিয়াল বস্তু আহি পেলাই আমাৰ পৰিৱেশৰ সৈতে মিক্স হয়, তেতিয়া তাক প্ৰদূষণ হোৱা বুলি কোৱা হয়। যেনেকুৱা আমি কি কৰোঁ, ডেইলি বহুত গোটা আৱৰ্জনা আমি আমাৰ ঘৰৰ পৰা উলিয়াই দিওঁ। যেতিয়া আমি ৰাতিপুৱা উঠি পেলাই আমি দেখা পাওঁ কি আমাৰ ঘৰৰ যিটো ডাষ্টবিন আছে, ডাষ্টবিনটো ফুল হৈ আছে হয়নে। তেনেকুৱা নট অনলি মোৰ নিজৰ ঘৰৰ, বাকী যিমান ঘৰ আছে প্ৰত্যেকটো ঘৰৰে ডাষ্টবিন কি হৈ যায় ৰাতিপুৱালৈকে ফুল হৈ যায়। আৰু তাতে কিছুমান গোটা আৱৰ্জনা থাকে, যি আৱৰ্জনাবোৰ কি নহয় তোমাৰ পচি নাযায়। এতিয়া সেই আৱৰ্জনাবোৰ কি হ'ব, সেই আৱৰ্জনাবোৰ ক'ত গুচি যাব, কাৰণ এই ডাষ্টবিনত যিবোৰ বস্তু আছে, যিবোৰ আৱৰ্জনা আছে, সেইবোৰ আৱৰ্জনা কি হয় মানুহৰ কাৰণে প্ৰয়োজনীয় নহয়, কোনো ধৰণৰ জীৱৰ কাৰণে প্ৰয়োজনীয় নহয়। গতিকে এইবোৰ কি হ'ব লাগিব, দূৰত গুচি যাব লাগিব। এইবোৰ কেনেকৈ গুচি যাব হয়নে। চ' এই যিবোৰ বস্তু আছে, এই বস্তুবোৰ অলাগতিয়াল বস্তুবোৰ যেতিয়া কি হয় পানীৰ লগত মিহলি হয়, তেতিয়া ই পানী প্ৰদূষিত কৰে। সেই পানী খালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয়। যেতিয়া আমি নদীসমূহত চাওঁ, তেতিয়া আমি নদীত দেখা পাওঁ যে প্লাষ্টিকবোৰ বটলবোৰ ভাহি থাকে, যাৰ কাৰণে নদীৰ পানীটোৰ যিটো চমক থাকে সেইটো নাথাকে, উজ্জ্বলি থাকে, সেইটো পানীৰ কালাৰটোৱে বেয়া হৈ যায়। তেনেকুৱা পানী যেতিয়া জীৱ জন্তু মানুহে ব্যৱহাৰ কৰে, তেতিয়া মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। তাৰপিছত এই লেতেৰা আৱৰ্জনাবোৰক যদি জ্বলাই দিয়া হয়, জ্বলাই দিলে ইয়াৰ পৰা বিষাক্ত গেছ নিঃসৰণ হয়, কাৰ্বন মনক্সাইডৰ দৰে গেছবোৰ নিঃসৰণ হয়, আৰু ইয়ে গৈ পেলাই কি কৰিব, বায়ু প্ৰদূষণ কৰিব। যেতিয়া ইয়াক মাটিত পেলাই দিয়া হ'ব, তেতিয়া ই কি কৰিব, মাটিত মিহলিব নোৱাৰিব, গতিকে ইয়াৰ ফলত মাটি প্ৰদূষিত হ'ব। গতিকে এইটো এটা মুখ্য কাৰণ হৈছে আমাৰ পৰিৱেশটোত এই অসুবিধাসমূহ সৃষ্টি হোৱাৰ। তাৰপিছত হৈছে কি আমি যে কৃষি কাৰ্যত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ, আমি ৰাসায়নিক সাৰবোৰ কৃষি কাৰ্যত কিয় ব্যৱহাৰ কৰোঁ আৰু কি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ। আমি কৃষি কাৰ্যত কীটনাশক ব্যৱহাৰ কৰোঁ, পতংগনাশক ব্যৱহাৰ কৰোঁ। এইবোৰ ব্যৱহাৰ কৰি কৃষিত যিবোৰ কীট পতংগৰ সৃষ্টি হয় সেইবোৰক আমি কি কৰি পেলাওঁ,
মাৰি পেলাওঁ যাতে আমি অধিক শস্য উৎপাদন কৰিব পাৰোঁ। কিন্তু যেতিয়া এই কেমিকেলবোৰ, এই ৰাসায়নিক বস্তুবোৰ, ৰাসায়নিক পদাৰ্থবোৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়, তেতিয়া এই পদাৰ্থসমূহে মাটি, বায়ু আৰু পানী প্ৰদূষিত কৰে, বেয়া কৰে। এইবোৰ যেতিয়া মাটিত অতিমাত্ৰা ব্যৱহাৰ কৰা হয়, তেতিয়া মাটিৰ যিটো প্ৰাকৃতিক গুণ থাকে সেইটো বেয়া হৈ যায়। মাটিৰ যিবোৰ লাগতিয়াল অণুজীৱ থাকে সেইবোৰ মৰি যায়। গতিকে মাটিটোৰ উৰ্বৰতা নোহোৱা হৈ যায়। এইবোৰ যেতিয়া বৰষুণৰ পানীৰ সৈতে পানীলৈকে যায়, তেতিয়া ই পানী প্ৰদূষিত কৰে। তাৰপিছত এইবোৰ যেতিয়া বায়ুৰ লগত মিহলি হয়, তেতিয়া ই বায়ু প্ৰদূষিত কৰে। তাৰপিছত আৰু এটা হৈছে কি, সেউজগৃহ প্ৰভাৱ। এই সেউজগৃহ প্ৰভাৱৰ বিষয়েও তোমালোকে বহুত পঢ়িছা। সেউজগৃহ প্ৰভাৱ মানে হৈছে কি, এনেকুৱা এটা প্ৰক্ৰিয়া, এনেকুৱা এটা ফিন'মেনা য'ত কি হয়, বহুত ধৰণৰ বিষাক্ত গেছ নিঃসৰণ হয় আৰু এই বিষাক্ত গেছসমূহৰ বহুত হাৰ্মফুল ইফেক্ট থাকে। আমি পিছত ডিটেইলছত পঢ়িম। তাৰপিছত হৈছে কি, অ'জন লেয়াৰ। অ'জন লেয়াৰ যিটো আছে, অ'জন লেয়াৰৰ ক্ষতি। এতিয়া অ'জন লেয়াৰটো হৈছে কি, এটা ব্লেংকেটৰ দৰে আৱৰণ। এই ব্লেংকেটটো কি হয় যে আমাক প্ৰটেকশ্যন দিয়ে, আমাক সুৰক্ষা দিয়ে। যিটো অতি বেঙুনীয়া ৰশ্মি আছে সূৰ্যৰ পৰা অহা, যিটো মানুহৰ কাৰণে, জীৱ জন্তুৰ কাৰণে, গোটেই পৃথিৱীৰ কাৰণে ক্ষতিকাৰক, সেই অ'জনৰ বিৰুদ্ধে আমাক এটা কাভাৰিং হিচাপে আমাক কি কৰে, ৰক্ষণাবেক্ষণ দিয়ে। কিন্তু এই ব্লেংকেটটো কি হ'ব ধৰিছে, ফুটা হ'ব ধৰিছে, পাতল হ'ব ধৰিছে, যাৰ ফলত অতি বেঙুনীয়া ৰশ্মি যিটো আছে সেইটো পৃথিৱীত আহিছে, আহি পেলাই পৰিৱেশটো নষ্ট কৰিছে। এতিয়া ছাপোজ তুমি ঠাণ্ডাৰ দিনত কি ব্যৱহাৰ কৰা, ব্লেংকেট ব্যৱহাৰ কৰা ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ। এতিয়া কোনোবাই যদি তোমাৰ ব্লেংকেটটো পুল কৰে, তোমাৰ ব্লেংকেটটো যদি গুচাই দিয়ে, তেতিয়াহ'লে তুমি সেই যিটো ঠাণ্ডাৰ পৰা বাচিব বিচাৰিছিলা সেইটোৰ পৰা বাচিব নোৱাৰা, তোমাক ঠাণ্ডা লাগিয়ে থাকিব। ঠিক তেনেদৰে যিটো অ'জন নামৰ যিটো ব্লেংকেট আছে, সেইটো ব্লেংকেটে আমাক UV ৰেডিয়েশ্যন, আল্ট্ৰাভায়লেট ৰেডিয়েশ্যনৰ পৰা ৰক্ষা কৰে। যদি এইটো ব্লেংকেট যদি বেয়া হৈ যায়, তাৰমানে ই কি হ'ব যে আল্ট্ৰাভায়লেট ৰেডিয়েশ্যনটো পৃথিৱীত আহি পেলাই পৰিৱেশ বেয়া কৰিব পাৰিব। তাৰপিছত আৰু এটা হৈছে কি, নিৰ্বনীকৰণ। নিৰ্বনীকৰণ মানে হৈছে কি, গছ বন কটা। যেতিয়া গছ বন কটা হয়, গছ আৰু মানুহৰ, জীৱ জন্তুৰ এটা এৰিব নোৱাৰা সম্পৰ্ক আছে। কাৰণ গছৰ পৰা আমি অক্সিজেন পাওঁ, গছৰ পৰা আমি খাদ্য পাওঁ। আমাৰ যিমান দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তু আছে, ঘৰ দুৱাৰ, বস্ত্ৰ, আচবাব যিবোৰ আছে ঘৰৰ, এই গোটেইবোৰ আমি গছৰ পৰা পাওঁ। গতিকে যেতিয়া ডিফৰেষ্টেশ্যন হয়, তেতিয়া ইয়াৰ ফলত অক্সিজেনৰ মাত্ৰা কমি আহে। তাৰপিছত জীৱ জন্তুসমূহৰ থকা ঠাইৰ নাটনি হয়, যাৰ ফলত জীৱ জন্তুসমূহ লুপ্ত হ'ব ধৰে। গতিকে ইয়ে কি কৰে, আমাৰ পৰিৱেশ প্ৰদূষণ কৰে। চ' থুলমূলকৈ এইকেইটা কাৰণ হৈছে যি আমাৰ এনভাইৰনমেণ্টটোক, আমাৰ পৰিৱেশটোক স্পইল কৰে। এই চেপ্টাৰত আলোচনা কৰিবলগীয়া টপিকবোৰ হৈছে: নাম্বাৰ 1, বায়ু প্ৰদূষণ আৰু ইয়াৰ প্ৰতিৰোধ। বায়ু প্ৰদূষণ কেনেদৰে হ'ব পাৰে, ইয়াক কেনেকৈ ৰোধ কৰিব পৰা যায়। নাম্বাৰ 2, পানী প্ৰদূষণ আৰু ইয়াৰ প্ৰতিৰোধ। পানীত কেনেকুৱা বস্তু মিহলি হ'লে ই পানীক প্ৰদূষিত কৰে আৰু ইয়াক কেনেকৈ ৰোধ কৰিব পৰা যায়। তাৰপিছত গোটা আৱৰ্জনা, যিবোৰ আৱৰ্জনা সাধাৰণতে ডিছপ'জেল নহয়, যেনেকুৱা প্লাষ্টিক, পলিথিন, বটল, এইবোৰৰ বিষয়ে। কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু তাৰ প্ৰভাৱ। আমি যে কৃষিকাৰ্যত যিবোৰ ইনছেক্টিচাইড, পেষ্টিচাইড ব্যৱহাৰ কৰোঁ, সেইবোৰৰ ফলত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে পৰিৱেশত। তেজস্ক্ৰিয় পেলনীয়, তাৰপিছত সেউজগৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা। সেউজগৃহ প্ৰভাৱ মানেতো মই ক'লোৱেই, কিছুমান বিষাক্ত গেছৰ সৃষ্টি হয়। গোলকীয় উষ্ণতা মানে কি, যে আমাৰ পৃথিৱীৰ উষ্ণতা ডেইলি বাঢ়িবলৈ ধৰিছে। তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰৰ অ'জন স্তৰৰ অৱক্ষয়। ষ্ট্ৰেটোস্ফিয়াৰত অ'জন যিটো ব্লেংকেট আছে সেইটো লাহে লাহে অৱক্ষয় হ'ব ধৰিছে। অপৰিকল্পিত সম্পদ আহৰণৰ দ্বাৰা অৱক্ষয় আৰু ব্যৱস্থাপনা। তাৰমানে ইয়াতে আহে তোমাৰ
নিবনীকৰণৰ মানে মানুহে নিজৰ বাবে ইমান ব্যৱহাৰ কৰিছে গছ বন, যাৰ কাৰণে পৰিৱেশটোত ক্ষতি হ'বলৈ ধৰিছে। আৰু ইয়াৰ পৰা হাত সাৰিবলৈ আমি কি কি ব্যৱস্থাপনা হাতত ল'ব পাৰোঁ, এইকেইটা হৈছে আমাৰ টপিক। চাওঁ চেপ্টাৰ আৰম্ভণিত কি কৈছে। যোৱাটো শতিকাৰ পৰা পৃথিৱীত মানুহৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি ঘটিছে। যোৱা শতিকাৰ পৰা কি হ'ব ধৰিছে, মানুহৰ সংখ্যা পৃথিৱীত যথেষ্ট বাঢ়িব ধৰিছে। মানুহৰ সংখ্যা বৃদ্ধিয়ে ক্ৰমে খাদ্য, বাসস্থান, পানী, ৰাস্তা ঘাট, মটৰ আৰু বিজুলীৰ ব্যৱহাৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। যেতিয়া মানুহৰ সংখ্যা বাঢ়িছে, সেইমতে কিন্তু আমাৰ কৃষিৰ মাটি বঢ়া নাই, হয়নে? আমাৰ খাদ্যৰ উৎপাদন কিন্তু বঢ়া নাই। গতিকে আমাৰ খাদ্যৰ উৎপাদন বাঢ়িবলৈ আমি তাত যথেমধে কৃষি কাৰ্যত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ, যাতে এই যিটো খাদ্য নিডছ সেইটো যাতে পূৰা হ'ব পাৰে। তাৰপিছত গাড়ী মটৰৰ সংখ্যা বৃদ্ধি পাইছে। এইবোৰ সুবিধা আদায় কৰিবলৈ লওঁতে মানুহে প্ৰাকৃতিক সম্পদবোৰৰ ওপৰত তীব্ৰ আঘাত হানি ক্ৰমে বায়ু, মাটি আৰু পানী প্ৰদূষণত অৰিহণা যোগাইছে। অবভিয়াছলি, কাৰণ যেতিয়া মানুহ বৃদ্ধি পাইছে, যেতিয়া গাড়ী মটৰৰ সংখ্যা বৃদ্ধি পাইছে, মানুহে খাদ্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ যিমান যি পাৰিছে কৰিছে, যাৰ ফলত আমাৰ মাটি, পানী, বায়ুৰ প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে। গছ বননি মানুহে কাটি পেলাইছে, নিবনীকৰণ হৈছে। সেয়ে বৰ্তমান সময়ৰ আহ্বান হ'ল ধ্বংস আৰু অৱক্ষয়ৰ পৰা প্ৰাকৃতিক সম্পদসমূহক ৰক্ষা কৰা। আৰু সেইকাৰণে মানুহে এই যিবোৰ প্ৰাকৃতিক সম্পদ আছে তাৰ ক্ষতি দেখি, তাৰ ক্ষয় দেখি এতিয়া মানুহে পৰিকল্পনা হাতত লৈছে যে এই প্ৰাকৃতিক সম্পদসমূহক কি কৰিব লাগে, ছেভ কৰিব লাগে। প্ৰাকৃতিক সম্পদ ছেভ কৰাৰ কাৰণে মানুহে কিছুমান প্ৰজেক্ট হাতত লৈছে। উন্নয়ন বাধা নপৰাকৈ পৰিৱেশ প্ৰদূষণ ৰোধ কৰা। আৰু প্ৰাকৃতিক সম্পদ বা পৰিৱেশ তেওঁলোকে এনেদৰে ৰক্ষণাবেক্ষণ কৰিব বিচাৰিছে যাতে দেশৰ উন্নয়নত একো বাধা নপৰে। প্ৰদূষণ হ'ল বায়ু, পানী আৰু মাটিৰ চৰিত্ৰলৈ ক্ৰমে শাৰীৰিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্তন ঘটি সৃষ্টি হোৱা অসহনীয় ব্যৱস্থা। এইটো হৈছে কি প্ৰদূষণৰ ডেফিনেশ্যন। প্ৰদূষণ মানে হৈছে কি, যেতিয়া আমাৰ বায়ু, মাটি আৰু পানীত অলাগতিয়াল পদাৰ্থ কিছুমান আহি পেলাই লগ লাগে, যিটো আমাৰ কাৰণে ক্ষতিকাৰক, তেতিয়া তাক প্ৰদূষণ বুলি কোৱা হয়। যিবিলাক পদাৰ্থই পৰিৱেশ অসহনীয় হোৱাত ভাগ লয়, সেইবোৰক প্ৰদূষক বুলি কোৱা হয়। আৰু যিবোৰ পদাৰ্থ যেনেকুৱা কাৰ্বন মন'ক্সাইড, গোটা আৱৰ্জনা, এইবোৰে পৰিৱেশক প্ৰদূষণ কৰে আৰু সেইকাৰণে ইয়াক প্ৰদূষক বুলি কোৱা হয়। তাৰমানে যিবোৰ পদাৰ্থৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত হয়, সেইবোৰক প্ৰদূষক বুলি কোৱা হয়। ভাৰত চৰকাৰেও পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে 1986 চনত পৰিৱেশ আইন গৃহীত কৰি পৰিৱেশৰ বায়ু, পানী, মাটি উন্নয়নত বহু ভাল কাম হাতত লৈছে। ভাৰত চৰকাৰে 1986ৰ পৰা এই যিটো আমাৰ পৰিৱেশ আছে, আমাৰ এনভাইৰনমেণ্ট আছে, এনভাইৰনমেণ্টটোক ছেভ কৰাৰ কাৰণে বহুত পদক্ষেপ হাতত লৈছে। নেক্সট ভিডিঅ'ত আমি বায়ু প্ৰদূষণ আৰু ইয়াৰ প্ৰতিৰোধ আলোচনা কৰিম। আগৰ যিবোৰ চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা হৈছে, যদি তোমালোকে চোৱা নাই চাই ল'বা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। অ'কে, থেংক ইউ।